পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তত উত্তপ্ত পৰিস্থিতি। দুয়োখন ৰাজ্যৰ মাজত সীমান্তৰ বিবাদ অব্যাহত আছে। তাৰ মাজতেই পশ্চিম কাৰ্বি আংলঙৰ খামদুলিৰ টাপাত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। স্বায়ত্তশাসিত পৰিষদে ৰোপণ কৰা ৰঙা চন্দনৰ গছ উভালি পেলাইছে মেঘালয়ৰ দুৰ্বৃত্তই। সকলো কাটি এফালৰ পৰা তহিলং কৰি পেলাইছে। এয়া নতুন কথা নহয়। ইয়াৰ পূৰ্বৰে পৰা একাংশ খাচী দুৰ্বৃত্তই এই সীমান্ত অঞ্চলসমূহত স্থানীয় ৰাইজক তেওঁলোকে মাৰপিট কৰে, ভাবুকি প্ৰদান কৰে, অসমৰ ৰাইজৰ গছপুলি তেওঁলোকে কাটি পেলাই। অনুৰূপ ঘটনা সংঘটিত হৈছে। আৰু ৰঙা চন্দনত তেওঁলোকে কাটি পেলাই দুটা অস্থায়ী শিবিৰত খাচী দুৰ্বৃত্তই অগ্নিসংযোগো কৰিছে। ইমানখিনি খাচী দুৰ্বৃত্তৰ দুইখন ৰাজ্যৰ মন্ত্ৰীসকলৰ মাজত অহৰহ কথা বতৰা চলি আছে। অসমৰ মুখ্যমন্ত্ৰীয়েও কৈছে, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও কৈছে যে সীমা সমস্যা দূৰ কৰা হ'ব। কিন্তু তাৰ মাজতেই একাংশ খাচী দুৰ্বৃত্তৰ উৎপাত। তেওঁলোকে ৰবৰৰ বাগান কাটিছে, চন্দনৰ গছ কাটিছে, তাত থকা অস্থায়ী শিবিৰ তেওঁলোকে অগ্নিসংযোগ কৰিছে। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু শূন্যলৈ তেওঁলোকে গুলী চলাই খাচী দুৰ্বৃত্তক তাৰ পৰা খেদি পঠাইছে। কিন্তু বৰ্তমানলৈকে নিয়ন্ত্ৰণলৈ পৰিস্থিতি অহা নাই। জিলা আয়ুক্ত তাত উপস্থিত হৈছে। এয়া হৈছে অসম মেঘালয়ৰ পশ্চিম কাৰ্বি আংলঙৰ খামদুলিৰ টাপাৰ পৰিস্থিতি।